এটা অভিযোগ উত্থাপন হৈছে যে কংগ্ৰেছ দলৰ যিজন কেণ্ডিডেট জিলা পৰিষদৰ তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আছে, কিন্তু শপতনামাত উল্লেখ কৰিছে কোনো ধৰণৰ গোচৰ নাই। এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, এইটো শপতনামাত কোনো উল্লেখ কৰা নাই। 1 নম্বৰ মাহাতুলি জেডপিচিৰ যিজন কংগ্ৰেছ প্ৰাৰ্থী তেওঁ কৈছে শপতনামাত তেওঁৰ বিৰুদ্ধে কোনো কেছ নাই, কিন্তু বকপিএছ কেছ নম্বৰ 268/22 হন্তলি আৰক্ষী চকীত অভিযুক্ত আসামী। সেইটো ক্ষেত্ৰত আপোনাৰ ইলেকশ্যন কমিশনাৰে চাই আছে তেওঁৰ বিৰুদ্ধে কি একশ্যন লয়, সেইটো কৰ্তৃপক্ষই একশ্যন ল'ব। আমি অভিযোগ উত্থাপন কৰিছোঁ, কিন্তু তাৰ সিদ্ধান্ত ওপৰ মহলে ল'ব। সেইটো আইনী প্ৰক্ৰিয়ায় যিটো হয় তাৰ সিদ্ধান্তটো কৰ্তৃপক্ষই ল'ব। ভোটাৰ ৰাইজক কি আহ্বান জনাব? হয়, মই ভোটাৰ ৰাইজক আহ্বান জনাওঁ, একদম আসসালামু আলাইকুম, বিনম্ৰতাৰে অনুৰোধ জনাওঁ, আপোনালোকে নিস্বাৰ্থভাৱে যিসকল ব্যক্তিয়ে ধৰক টিকট ক্ৰয় কৰি আনি 30 লাখ 40 লাখ টকা ক্ৰয় কৰি আনি সেইটো গমেই পায় ৰাইজে ভোট কাক দিলে ৰাইজৰ উন্নয়ন হ'ব, ভোট কাক দিলে দেশৰ উন্নতি হ'ব, দুৰ্নীতি কেনেকৈ মুক্ত হ'ব। যদি টিকট ক্ৰয় কৰি নমিনেশ্যন পত্ৰ দাখিল কৰোঁতেই যদি দুৰ্নীতি কৰি আনি কৰে, তেনেকুৱা প্ৰাৰ্থীক যদি আপোনালোকে ভোট দিয়ে, দুৰ্নীতি কৰি আনি টিকট মনোনয়ন পত্ৰ দাখিল কৰিছে, এবাৰ ভাবি চাব, বিবেক ভোট প্ৰদান কৰিব আৰু ৰাইজৰ পক্ষত ৰাইজৰ মানে যিটো উন্নয়ন ভাল হ'ব সেইটো পক্ষত ভোট দিব বুলি আশাবাদী। মই AIDF দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ 1 নম্বৰ মাহাতুলি জিলা পৰিষদৰ পৰা। ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আপোনালোকে মোক তলা চাবিৰ ছবিত ভোট দি জয়যুক্ত কৰিব। মই ৰাইজৰ সেৱা কৰি যাম, ৰাইজৰ ভালৰ কাৰণে একদম শেষ নিশ্বাসলৈকে মই যুঁজি যাম, আৰু ৰাইজৰ ভালৰ কাৰণে মই প্ৰতিশ্ৰুতিবদ্ধ কথা দিছোঁ। এইটো কংগ্ৰেছ দলৰ কোনো নতুন কথা নহয়, এইটো আগৰ পৰাই আমি শুনি আছোঁ, অভিযোগ উত্থাপন হৈয়ে থাকে। কিন্তু আমাৰ UDF দলত কোনো সেই ধৰণৰ কোনো হেৰি নাই। আমাৰ ওপৰৰ হাইকমাণ্ডে বদৰুদ্দিন আজমল চাহাবে তেনেকুৱা ধৰণৰ কোনো আমাৰ নাই। আমি নিস্বাৰ্থভাৱে ওলাই আহিছোঁ। AIDF দলৰ পৰা কোনো সেনেকুৱা আমাৰ কোনো নাই, টিকেট কিনা বেচাৰ ক্ষেত্ৰত আমাৰ কোনো হেৰি নাই। আমি ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ। ইয়াতে আৰু টিকেট কিনা বেচা কৰি ৰাইজৰ সেৱা কেনেকৈ কৰিব? শুনি আছোঁ অভিযোগ হৈ আছে 10 লাখ 20 লাখ 30 লাখ টকা টিকেট কিনি আনি ৰাইজৰ সেৱা কেনেকৈ কৰিব? ৰাইজে সেইটো বিচাৰ কৰিব। যিবিলাক নেতা কৰ্মীয়ে টিকেট ক্ৰয় কৰি আনি প্ৰতিদ্বন্দ্বিতা কৰি আছে, তেওঁলোকক প্ৰত্যুত্তৰ ৰাইজে দিব, আমি দিব নালাগে। ৰাইজক খালি মই এটাই অনুৰোধ জনাম, আপোনালোকে প্ৰাৰ্থী চাই দল চাই ভোটটো দিব। কোনটো দলক কোনটো প্ৰাৰ্থীক ভোট দিলে আপোনালোকে লাভৱান হ'ব, ৰাইজৰ উন্নয়ন হ'ব, শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব, দুৰ্নীতিমুক্ত সমাজ এখন কেনেকৈ গঢ়িব পাৰিব, সেইটো চিন্তা চৰ্চা নিশ্চয় ৰাইজে কৰিব। আমি আশাবাদী। আৰু AIDF দলৰ পৰা মই মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। মই 1 টকাও আমাৰ দলৰ পৰা কোনো দাবী কৰা নাই, 1 টকাও আমি দিয়া নাই। আমি নিস্বাৰ্থভাৱে ওলাই আহিছোঁ ৰাইজৰ সেৱা কৰিবলৈ।